অপাৰ শক্তিৰ অধিকাৰী মা মনসা শক্তিৰ আশ্চৰ্যৰে ভক্তৰ মনোকামনা পূৰণ কৰি জগত ধুনীয়া কৰি তোলাত মা মনসাৰ আশীৰ্বাদৰ কথা সৰ্বজন বিদিত। সেয়ে বাৰে বাৰে শৰণাপন্ন হওঁ আমি মা মনসাৰ। এয়া মহানগৰীৰ লহৰাৰ ওচৰৰ ছাগলপাৰাত থকা ঐতিহাসিক শ্ৰী শ্ৰী মা মনসাৰ মন্দিৰ। 1920 চনতে স্থাপন কৰা হৈছিল এই মন্দিৰ। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই মন্দিৰক লৈ ৰাইজৰ মাজত প্ৰচলিত অনুসৰি ইয়াত সেৱা তথা পূজা অৰ্চনা কৰিলে ভক্তৰ সকলো মনোকামনা পূৰ্ণ হয় আৰু সেইবাবেই বহু দূৰ দূৰণিৰ পৰা ইয়ালৈ ভক্তৰ আগমন হয়। এই মন্দিৰত প্ৰতি 3 বছৰৰ মূৰে মূৰে 3দিনীয়াকৈ মনসা পূজা উদযাপন কৰা হয়। এইবেলিও অহা 18, 19 আৰু 20 মে'ত 3দিনীয়া বিস্তৃত কাৰ্যসূচীৰে শ্ৰী শ্ৰী মা মনসা পূজাৰ আয়োজন কৰা হৈছে। এই বিষয়ে ডেমক্ৰেচি লাইভক সবিশেষ জানিবলৈ দিয়ে শ্ৰী শ্ৰী মা মনসা পূজা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে। দেওবাৰে মন্দিৰ চৌহদত এই বৰ্ষৰ মনসা পূজাৰ নিমন্ত্ৰণী পত্ৰখন আনুষ্ঠানিকভাৱে ৰাইজক উদ্দেশ্যে মুকলি কৰা হয়। আমি এই মুহূৰ্তত মহানগৰীৰ লখৰাৰ ওচৰৰ ছাগলপাৰাৰ বিখ্যাত ঐতিহাসিক ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা মনসা মন্দিৰত আছোঁ আৰু ইতিমধ্যে শতবৰ্ষ গৰকিছে আৰু জনাবলৈ পাই ভাল পাইছোঁ যে তেওঁলোকে ইয়াতে 3 বছৰৰ মূৰে মূৰে মা মনসা পূজা উদযাপন কৰে আৰু সেই অনুসৰি এই বৰ্ষত সেই উদযাপনৰ সময় পৰিছে আৰু ইয়াৰ বাবে আমি ইয়াৰ যিসকল বিষয়ববীয়া আছে, আমাৰ যিসকল ইয়াৰ জ্যেষ্ঠ ব্যক্তি আছে, কথা পাতিম যে কেনেকৈ এই উদযাপনটো কৰিছে। কাৰণ মা মনসাৰ শক্তিৰে আমাৰ সমাজখন আচলতে সুন্দৰভাৱে আগবাঢ়ি গৈ থাকে। মা মনসালৈ সেৱা জনাইছোঁ। মোৰ লগত সহযোগী ডিম্বেশ্বৰ ৰায় আছে আৰু খন্তেক পাছত ডিম্বেশ্বৰ ৰায়ে কথা পাতিব। এতিয়া মই যাব বিচাৰিছোঁ। আমি এজন জ্যেষ্ঠ ব্যক্তি এই অঞ্চলৰ আৰু তেখেতে মেধি তৰঞ্চন আৰু এই মন্দিৰৰ লগত এই পূজা উদযাপনৰ লগত বিশেষভাৱে জড়িত, বহু বছৰৰ পৰা দেখি আহিছে। তো এই পূজাখনৰ বা এই মা মনসা মন্দিৰৰ যিটো গুৰুত্ব কেনেকৈ প্ৰত্যক্ষ কৰি আহিছে সেইখিনি কথাই প্ৰথমতে জানো। আমি হ'লো সনাতন ধৰ্মৰ মানুহ, গতিকে মা বুলিলে আমি কাৰ্বিসকলে প্ৰায় মাকে পূজা কৰোঁ। গতিকে আমি মনসা মা এদিন আমি কুৰবাংশ কৰি আমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ সেই সময়ত আমাৰ গাঁওখনত মহামাৰীয়ে গ্ৰাস কৰি আছিলে। নাই বৰ বসন্ত হয়, নতুবা কলেৰা হয়, নতুবা হাইজা হয়, মুঠতে এনেকুৱা বেমাৰবোৰ বছৰে বছৰে আহি আছিল। এইবোৰ দূৰ কৰাৰ কাৰণে মা মনসাক আমি তেখেতক আদৰি আনি তেওঁক সংস্থাপন কৰিলোঁ, যাতে আমাৰ অপায় অমংগলবিলাক, বেমাৰ আজাৰবিলাক যাতে আমাক মানে দূৰ কৰি আমাৰ জাতিটোক পাহাৰে পৰ্বতে বাস কৰা জাতি যাতে শান্তিৰে থাকিবলৈ দিয়ে, তাৰ কাৰণে আমি মা মনসাক আদৰি তেওঁক আমি পূজা পাতল কৰিলোঁ। তেওঁৰ চৰণত আমি এবাৰ ফুল দিব 3 বছৰৰ মূৰত তেওঁক প্ৰাৰ্থনা কৰিলোঁ। সেই দিনৰ পৰা আমি ছাগলপাৰা গাঁওখন চাব গ'লে আমাৰ এই অপায় অমংগল বা দূৰ হৈছে, আমি ভালে আছোঁ। আছে তেওঁৰ পৰাও জানিম নিয়ম কানুন, কিন্তু এগৰাকী এই অঞ্চলৰ এগৰাকী সক্ৰিয় সমাজকৰ্মী আছে, তেওঁৰ পৰা আমি জানিম যে এই মন্দিৰটো স্থাপন আমি ইয়াত লিখা মতে 1920 চনত ইয়াক স্থাপন কৰা হৈছিলে। তো সেই ইতিহাসখিনি জানিম আৰু সেই ইতিহাসখিনিৰ বিষয়ে অকণমান কি ক'ব? এইটোতো আমি আমাৰ জ্যেষ্ঠসকলৰ পৰা আমি গম পাইছোঁ যে 1920 চনতে এই মন্দিৰটো স্থাপিত হোৱা বুলি। আৰু মোটামুটি আমি যেতিয়াৰ পৰা বুজি পাইছোঁ, মোটামুটি আমি 80-85 চনৰ পৰা আমি যিখিনি পাৰোঁ আমি পূজাত লাগি থাকোঁ আৰু উন্নয়নমূলক কাম কাজত আমি লাগি থাকোঁ। আৰু লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলিজুলি এই পূজাটো আমি কৰি আহিছোঁ। দীপজ্যোতি তেৰণ আছে সক্ৰিয় সমাজকৰ্মী, তেওঁৰ ল'ৰা ভাল কণ্ঠশিল্পীও ধীতিষ্মান। গতিকে কি ক'ব যে আপুনি শৈশৱৰে পৰা এই মন্দিৰটোৰ লগত এটা সম্পৰ্ক নিশ্চয় ৰক্ষা কৰি আহিছে? হয় হয় হয়, এইটো মই মোটামুটি ধৰক যেতিয়াৰ পৰা আমি ক'ব পাৰিছোঁ আৰু যেতিয়াৰ পৰা আমি জানিছোঁ যে এই মন্দিৰটোৰ এটা মহত্ব আমি যেতিয়াৰ পৰা আমাৰ বয়সস্থৰ পৰা আমি গম পাইছোঁ, তেতিয়াৰ পৰাই আমি মন্দিৰৰ ওতঃপ্ৰোতভাৱে জড়িত থাকোঁ আৰু প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে অন্তৰে আমি এই পূজাটো কৰা যায়। আমি একচুৱেলি পূজা তেনেকৈ গোটেই মানে প্ৰত্যেক বছৰে একোটা পূজা কৰা হয়। প্ৰথমতে ধৰক দেওশাল এটা পূজা আহে কৰা যায়, তাৰপিছত এজন বাকী মানে আই থান বুলি আছে, আই থানত এটা ইয়াৰ ওচৰতে হয়। গতিকে ইয়াৰ পিছত আমি এইটো পূজাতে এইবাৰ আমাৰ সৌভাগ্য যে এই বছৰে এই মনসা মাৰ পূজাটো আমি উদযাপন কৰিব গৈ আছোঁ। এইবুলি আমাৰ মাৰ পূজাৰ কাৰ্যসূচী হিচাপে আছে আপোনাৰ 3 জেঠ 18 মে ৰাতিপুৱা 10 বজাত আছে আপোনাৰ মা মনসাৰ দেৱী স্থাপন। ৰাতিপুৱা 11 বজাত